এলপিইউপি নিযুক্তিত বাধা আনিব নেকি একাংশ প্ৰাৰ্থীয়ে ইতিমধ্যে বহুতেই মোক সুধি আছে যে এনআইএছত যিসকলে ডিএলএড কৰিছে তেওঁলোকে এই যি এডভাৰটাইজমেন্ট এলপিইউপি হে এডভাৰটাইজমেন্টত বাধা আনিবৰ কাৰণে ইতিমধ্যে চেষ্টা কৰি আছে যে আমিও নাপালো গতিকে তেওঁলোককো পাবলৈ আমি সুবিধা নিদিওঁ এনেকুৱাকে কিছুমানে ভাবি আছে মানে তেওঁলোকে ইতিমধ্যে কেছ কৰিছে কিছুমানে কিন্তু এই কেছ কৰা কথাটো লৈ মোক বহুতেই সুধি আছে যে যদি কেছ কৰে তেতিয়া হলে ষ্টে হ'ব নেকি এই নিযুক্তিটো কাৰণ ইতিমধ্যে আপোনালোকে জানে যে আজি দিনটো হৈছে 27 তাৰিখ আৰু মাত্ৰ 5 দিন বাকি আছে 2 ফেব্ৰুৱাৰীত যেটো ক্লোজ কৰিব ওয়েবসাইট তাৰ পিছতেই আপোনালোকে যেহেতু এপ্লাই কৰিব নোৱাৰে আৰু কোনো ষ্টে কৰাৰ সম্ভাৱনা নাথাকে তাৰ পিছত এই 5 দিনত তেওঁলোকে ষ্টে কৰিব পাৰিব নোৱাৰিব ইত্যাদি প্ৰশ্ন কিছু বহুত মনত আহি আছে মোক বহুতে সুধি আছে যে এনআইএছৰ ডিএলএডৰ সম্পৰ্কত আপোনাক কবলৈ কিবা আছে নেকি এই সম্পৰ্কত মোক বহুতেই সুধি আছে সেই কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিলো কাৰণ ইতিমধ্যে এনআইএছত ডিএলএড কৰা একাংশ প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে কি কৰিছে এই দুবছৰীয়া কোৰ্স মানে এসচিআৰটি লগত তেওঁলোকে লাগি আছে যে এসচিআৰটি অডিএলত যিসকল ডিএলএড কৰিছিলে তেওঁলোককো যাতে নিযুক্তিৰ পৰা বঞ্চিত কৰিব পাৰি এনেকুৱা এটা প্ৰচেষ্টা কৰি আছে কিন্তু এই যেটো প্ৰচেষ্টা তেওঁলোকে কৰি আছে এই প্ৰচেষ্টাত কোনো সফল হ'ব নোৱাৰে এই কাৰণে নোৱাৰে কাৰণ এসচিআৰটিৰ ওপৰত আগতেও কেছ কৰিছিল কিন্তু এই কেছত সফল হ'ব পৰা নাই কিন্তু কথা হ'ল যে যিসকলে এনআইএছত ডিএলএড কৰিছে তেওঁলোকে এসচিআৰটি খিনিকো মানে কেনসেল হোৱাটো বিচাৰি আছে তেওঁলোকে যাতে এপ্লাই কৰিব যাতে নোৱাৰে বা তেওঁলোক এই নিযুক্তিৰ পৰা যাতে বঞ্চিত হয় এই ধৰণৰ বিষয়টো লৈ ইতিমধ্যে হাইকোৰ্টত তেওঁলোকে কেছ কৰিবৰ কাৰণে কেছ কৰিবও পাৰে হয়তো ইমানখিনি আমি নাজানো কিন্তু বহুতে কয় যে আমি কেছ কৰিম বুলি কৈ আছিল কিন্তু তেওঁলোকৰ কেছৰ সম্পৰ্কত আজিলে কোনো ধৰণৰ নটিফিকেশন নাহিলে এই কেছ চলিছে নাই হাসলাইটো আমি এই সম্পৰ্কে নাজানো কিন্তু কথা হ'ল যে কেছ কৰি একো লাভ নহব মইতো আগতেও কৈছো যে আপোনালোকে ইতিমধ্যে গম পালে যে 2 জানুৱাৰী তাৰিখৰ পৰা 27 জানুৱাৰীলৈকে আজি 25 দিন হৈ গ'ল গতিকে 25 দিনত তেওঁলোকে কোনো ধৰণৰ ষ্টে অৰ্ডাৰ আনিব নোৱাৰিলে একাংশ যিসকলে কেছ কৰি মিলি ইতিমধ্যে ভাবি আছিল যে ষ্টে অৰ্ডাৰ আনিব নোৱাৰিলে আৰু এই 5 দিনত কোনো ধৰণৰ ষ্টে অৰ্ডাৰ অনাৰ সম্ভাৱনা নাই গতিকে আপোনালোক নিশ্চিন্ত থাকক যিসকলে এসচিআৰটি অডিএলত ডিএলএড কৰিছে তেওঁলোকে নিশ্চিন্ত থাকক কোনো ধৰণৰ ষ্টে হোৱাৰ সম্ভাৱনা নাই গতিকে মই আগতেও কৈছো যে এনআইএছত ডিএলএড কৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোকে ষ্টে অৰ্ডাৰ আনিব নোৱাৰে আগতেও কৈছো কাৰণ ইতিমধ্যে এই সুপ্ৰিম কোৰ্টৰ যেটো নিৰ্দেশ আছিল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিতে আপোনালোক যেটো বঞ্চিত কৰিছে আপোনালোকে এপ্লাই কৰিব নোৱাৰে বুলি ইতিমধ্যে নোটিস জাৰিও কৰিলে কিন্তু সেই নোটিসখন জাৰি কৰাৰ পিছতেই যেটো এটা হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল আৰু তাৰ পিছতে ইতিমধ্যে ডিডব্লিউ ফালৰ পৰা কয় যে আপোনালোকে এপ্লাই কৰক এপ্লাই কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি কৈছিলে কিন্তু কথা হ'ল যে এপ্লাই বহুতে কৰি আছে কিন্তু কৰিলো কি হ'ব লাষ্ট মোমেন্টত আপোনালোক হয়তো ৰাখি দিয়াৰ সম্ভাৱনা থাকিব হয়তো আপোনালোকৰ মেৰিট লিষ্টত নাম আহিলেও উঠেল আহিব ডকুমেন্ট যেটো ভেৰিফিকেশন কৰিবই ডকুমেন্ট ভেৰিফিকেশন যেটো ওলাই পৰিব আপুনি কোড ডিলিট কৰিছে এই সম্পৰ্কে যেটো তন্নতনকে যেটো চেক কৰিব পাৰ আপোনালোকে বহিৰাজ্যত কৈছে নে কিছুমান এনেকুৱা আছে পাৰ্টি যিনেকি সাৰ্টিফিকেট কিনিওনা পাৰ্টিও আছে গতিকে সেইখিনিও চেক কৰিব ভালনে চেক কৰিব গতিকে যিসকলে ইতিমধ্যে এসচিআৰটিত অডিএলত ডিলিট কৰিছে মই আগতেও কৈছিল এটা ভিডিঅত যে যিসকলে এসচিআৰটি অডিএলত ডিলিট কৰিছে তেওঁলোক নিশ্চিন্ত থাকক কোনো সমস্যা নহয় আপোনালোকৰ কোনো উঠেল হোৱাৰ সম্ভাৱনা নাই কিন্তু এনআইএছত ডিলিট কৰা প্ৰাৰ্থীসকলৰ কিন্তু উঠেল হোৱাৰ সম্ভাৱনা আছে যে হেকত ডিডব্লিউ ফালৰ পৰা যেটো এই সম্পৰ্ক নোটিস যেটো জাৰি কৰিব তেওঁলোকক নিযুক্তি দিয়া হ'ব নহব কাৰণ ইতিমধ্যে আপোনালোক জানে যে এনচিটি ফালৰ পৰা যেটো বৰ্তমানলৈ কোনো অৰ্ডাৰ অহা নাই এই সম্পৰ্কত এনচিটিয়ে হয়তো অৰ্ডাৰ পাস কৰিব খুব কম দিনৰ ভিতৰতে পাস কৰিব গতিকে আপোনালোক অপেক্ষা কৰক যেটো আপোনালোক জানে যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে বজিত কৰিছে তেওঁলোকক যে দুবছৰীয়া ডিএলএডটোৰ লগত 18 মহীয়া ডিএলএডটো সমপৰ্যায় নহয় বুলি ইতিমধ্যে জনাইছে আৰু তাৰ পিছতে এতিয়া এটা হুলস্থুলীয়া যেটা পৰিৱেশ সৃষ্টি হৈছে অকল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে এই যিসকলে এনআইএছত ডিএলএড কৰিছে তেওঁলোকে ইতিমধ্যে চিন্তাত পৰি আছে গতিকে এই ভিডিঅ'ৰ যোগেদি মই এনআইএছত ডিএলএড কৰা প্ৰাৰ্থীসকলক ডিমোটিভেট কৰিব বিচৰা নাই তেওঁলোকে পুনৰ ৰেগুলাৰ মুডত বিএড কৰাৰ কথা চিন্তা কৰক কাৰণ ইতিমধ্যে আপোনালোকে জানে যে যিসকলে এতিয়া বিএড কৰিছে তেওঁলোকে এই যি আপোনালোকে জানে যে শিক্ষা বিভাগে হাই স্কুল হাই সেকেন্ডাৰী কাৰণে ইতিমধ্যে টেট কাম ৰিক্ৰুটমেন্ট এক্সাম পাতিবলৈ গৈ আছে টেট কাম ৰিক্ৰুটমেন্ট এক্সামত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব যদিহে আপোনালোকে বিএডটো কমপ্লিট কৰে মই এইখিনি জনাইছো নেক্সট যদি আৰু কিবা খবৰ পাওঁ নিশ্চয় জনাম ধন্যবাদ জয়